গোলাঘাট জিলাৰ ভিন্ন প্ৰান্তত এতিয়া অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ। মৰঙীৰ নাহৰবাৰী, কোৱানী, মূৰফুলনিত উপদ্ৰৱ অব্যাহত আছে বন্যহস্তীৰ। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰিছে বন্যহস্তীৰ জাকে। কৃষকৰ কষ্টৰে কৰা খেতিপথাৰ খাই তহিলং কৰিছে হাতীয়ে। বন্যহস্তীৰ ত্ৰাসত নিদ্ৰাহৰণ হৈছে কেইবাখনো গাঁৱৰ ৰাইজৰ। দৃশ্যাংশ দেখুৱাইছোঁ, এনেকৈ পথৰ মাজেৰে পাৰ হৈ গৈছে নিৰ্বিঘ্নে বন্যহস্তীৰ জাক। বিভিন্ন সময়তে বন্যহস্তীয়ে বহু লোকৰ ঘৰ দুৱাৰ ভাঙি খেতিপথাৰ ধাননি নষ্ট কৰা পৰিলক্ষিত হৈছে। বনৰীয়া হাতী, জাকৰীয়া হাতী প্ৰায় 100-150 মান হাতী আজি প্ৰায় 10-12 দিনৰ পৰা মানে আমাৰ বজাৰ ফালেদি অহা যোৱা হৈ আছে। আৰু স্কুল যোৱা ল'ৰা ছোৱালীৰ ক্ষেত্ৰত অকণমান অসুবিধা হৈছে। সেই সময়তে প্ৰায় 9টা, 9:30, 10টা ইমান সময়লৈকে হাতীজাক পাৰ হৈ এইপিনৰ পৰা জংঘললৈ গুচি যায়। কিন্তু ফৰেষ্ট ডিপাৰ্টমেণ্টে একো ব্যৱস্থা লোৱা নাই। ফৰেষ্ট ডিপাৰ্টমেণ্টক আমি প্ৰায় দেখিয়ে নাপাওঁ, ইয়াত নাহেও।